নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছোঁ। উজনি অসমৰ পৰা মিয়া মুছলমান শ্ৰমিকসকলক বিতৰণ কৰাৰ এক পৰিৱেশ গঢ়ি তোলা হ'ল আৰু কেইবাটাও জাতীয় সংগঠনে বংগীয় মূলৰ মুছলমান শ্ৰমিকসকলক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি দিলে। তাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা বংগীয় মূলৰ মুছলমান শ্ৰমিকসকল উজনি অসম ত্যাগ কৰি তেওঁলোক নামনি অসমলৈ গুচি আহিলে আৰু ইয়াক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত এই বিষয়ে ব্যাপক চৰ্চা হ'ল, ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ল, কাৰণ বিষয়টো কেৱল এটা অঞ্চলৰ শ্ৰমিকে আন এটা অঞ্চলত কাম কৰা আৰু তেওঁলোকক সেই অঞ্চলৰ সংগঠনে উভতাই দিয়াৰ পৰিসীমাৰ মাজতে আবদ্ধ বিষয় নহয়। ই অসমৰ জাতীয় জীৱনৰ এক জটিল অতি স্পৰ্শকাতৰ বিষয় আৰু বিষয়টো কেন্দ্ৰ কৰি যোৱা 4.5 দশকত অসমত সমাজ জীৱন অস্থিৰ হৈ আছে। ইয়াক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হৈছে, গণ আন্দোলন হৈছে, অসমৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি আহিছে, অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। একেদৰে বৰ্তমান সময়ৰ সমাজখনৰ বাবে প্ৰয়োজনীয় শ্ৰম শক্তিৰ অভাৱৰ প্ৰসংগও ইয়াৰ লগত জড়িত হৈ আছে। উজনি অসমৰ পৰা বংগীয় মূলৰ মুছলমান শ্ৰমিকসকল উভতি অহাৰ পাছত এতিয়া উজনি অসমত বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকৰ সংখ্যা হ্ৰাস পাইছে বুলি আমি বাতৰি পৰিৱেশন কৰি আছোঁ। হয়, স্বাভাৱিক কথা। নগাঁও জিলা পাৰ হৈ গোলাঘাট জিলাত প্ৰৱেশ কৰাৰ লগে লগে মধ্য অসম আৰু নামনি অসমৰ বংগীয় মূলৰ অভিবাসী মুছলমান শ্ৰমিকসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থাকে। কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি নিৰ্মাণ খণ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত থাকে। ইটা ভাটাকে আদি কৰি ঘৰ আদি নিৰ্মাণ সকলোতে দেখা যায় যে এই বংগীয় মূলৰ অভিবাসী মুছলমান শ্ৰমিকে উজনি অসমৰ আটাইকেইখন জিলাতে শ্ৰমিক হিচাপে কাম কৰি থাকে। কেইবাটাও জাতীয় সংগঠনৰ সকিয়নিৰ পাছত তেওঁলোক উভতি আহিলে। উভতি অহাৰ পাছত উজনি অসমত শ্ৰমিকৰ নাটনি হৈছে, সেই খবৰ ওলাইছে। স্বাভাৱিক কথা, শ্ৰমিকৰ নাটনি হ'বই। বৃহৎ সংখ্যক শ্ৰমিক যেতিয়া সেই ঠাই এৰি আহিব, তাৰ বিকল্প শ্ৰম শক্তি ততালিকে গঢ় লৈ নুঠে আৰু ততালিকে নালাগে অদূৰ ভৱিষ্যতেও সেই বিকল্প শ্ৰম শক্তি যে উজনি অসমত গঢ় লৈ উঠিব তাৰ কোনো নিশ্চয়তা নাই। বৰঞ্চ উজনি অসমত শ্ৰমিকৰে নাটনিয়ে অধিক ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। উজনি অসমত শ্ৰমিকৰ নাটনি হোৱাৰ লগে লগে ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে ইয়াক লৈ ৰাজনীতিও সমানে কৰা হৈছে। AIUDFৰ বিধায়ক, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কৈছে যে উজনি অসমলৈ এতিয়া শ্ৰমিকসকল কিয় যাব, অভিবাসী মুছলমান শ্ৰমিকসকল উজনি অসমলৈ কিয় যাব। এবাৰ তেওঁলোকক খেদি পঠিওৱা হৈছে আৰু স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকক নিৰাপত্তা দিয়াৰ প্ৰশ্নটো জটিল হ'ব আৰু যদি এই সকলো লোক উজনি অসম যায়েই তেতিয়াহ'লে কিন্তু আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে। আশ্ৰাফুল হুছেইনে এনেদৰে কৈছে যে যদি তেওঁলোক যাব লাগে তেতিয়াহ'লে তেওঁলোকক শৰাই পাণ তামোল দি মাতিব লাগিব, তেতিয়াহে তেওঁলোক যাব। সেইদৰে AIUDFৰ যুৱ বিধায়কগৰাকীয়ে কৰা মন্তব্যৰ পাছতে বিষয়টো আজি যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে। বিভিন্ন মহলে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আশ্ৰাফুল হুছেইনে কি কৈছে, আমি প্ৰথম সেই আশ্ৰাফুল হুছেইনৰ ভাষ্যটো শুনাই ল'ব বিচাৰিছোঁ। উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব। আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে।
আশ্ৰাফুল হুছেইনে যিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনৰ প্ৰতিক্ৰিয়াৰ পৰা এটা কথা স্পষ্ট যে উজনি অসমত অভিবাসী মুছলমান শ্ৰমিকসকল যাব নালাগে। তেওঁৰ মতে যদি সসন্মানে তেওঁলোকক উজনি অসমৰ মানুহে নিমন্ত্ৰণ কৰে তেতিয়াহে তেওঁ যাব লাগে। আৰু যেহেতু এতিয়া শ্ৰমিকসকলৰ কামৰ অভাৱ নাই, বংগীয় মূলৰ অভিবাসী মুছলমানসকল দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কাম কৰিবলৈ যায়, সমান্তৰালভাৱে তেওঁলোকে নামনি আৰু মধ্য অসমতো কাম পায়, সেই কথা আশ্ৰাফুল হুছেইনে কৈছে। কিন্তু আশ্ৰাফুল হুছেইনে উজনি অসমত শৰাই তামোল পাণ দি নিমন্ত্ৰণ কৰিলেহে যাব বুলি কোৱা প্ৰসংগটো কেইবাটাও দিশ আছে। নিশ্চিতকৈ ই প্ৰৰোচনামূলক মন্তব্য বুলি বহুমহলে ক'ব বিচাৰে। হয়, এজন দায়িত্বশীল বিধায়কে এনে মন্তব্য কৰিলে তাৰ বিপৰীত প্ৰতিক্ৰিয়াও হ'ব। ইতিমধ্যে উজনি অসমৰ জাতীয় সংগঠনৰ নেতাসকলে ইয়াৰ প্ৰত্যুত্তৰ দিছে। বৰ্তমান পৰিস্থিতিত এনেকুৱা মন্তব্যই পৰিস্থিতি যথেষ্ট উত্তপ্ত কৰাৰ বাহিৰে বিশেষ একো নকৰে, পৰিস্থিতি উত্তপ্ত কৰে, পৰিস্থিতি অশান্ত কৰে। বিধায়ক আশ্ৰাফুল হুছেইনৰ মন্তব্যও সেই পৰিস্থিতি উত্তপ্ত কৰা এক মন্তব্য। কিন্তু তাৰ এই মন্তব্যৰ আঁত ধৰি এটা কথা বিচাৰ কৰি চাব লাগিব, উজনি অসমৰ শ্ৰম শক্তি যোৱা কেইবা দশক ধৰি উজনি অসমত শ্ৰম শক্তিৰ যথেষ্ট অভাৱ ঘটিছে। উজনি অসমৰ ধান খেতিৰ ছবিখনকে যদি চোৱা যায়, আহাৰ মহীয়াৰ পৰা শাওণ মাহলৈকে পথাৰত ধান ৰোৱা মানুহসকল হৈছে অভিবাসী মুছলমান শ্ৰমিক। কঠীয়া তোলাৰ পৰা আৰম্ভ কৰি পথাৰত ৰোৱালৈকে তেওঁলোক, তাৰপিছত খেতি উঠাই তেওঁলোক গুচি আহে। আকৌ কাতি মাহৰ শেষৰ পৰা তেওঁলোক উজনি অসমৰ গাঁৱে গাঁৱে যায়। তেওঁলোকে বিস্তীৰ্ণ পথাৰ অঞ্চলত ধান দাই আনি পথাৰত থোৱালৈকে তেওঁলোকে কৰে। কেৱল এয়া ধান খেতিৰ কথা কৈছোঁ, তাৰ বাহিৰে নিৰ্মাণ খণ্ড, তাৰ বাহিৰে পথ নিৰ্মাণৰ দৰে বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ, গৃহ নিৰ্মাণ, ইটা ভাটা আৰু আন কামৰ প্ৰসংগ আছে। অৰ্থাৎ উজনি অসম এতিয়া সম্পূৰ্ণৰূপে নামনি অসমৰ অভিবাসী মুছলমানৰ শ্ৰম শক্তিৰ ওপৰত নিৰ্ভৰশীল। সেয়া জাতীয় সংগঠনসমূহে এই সময়ত অস্বীকাৰ নকৰিব পাৰে। জাতীয় সংগঠনসমূহৰ এই দাবীও যুক্তিসন্মত যে এই শ্ৰমিকসকল যোৱাৰ ফলত উজনি অসমৰ আহিবলগীয়া দিনবোৰত সামাজিক গাঁথনি, জনগাঁথনিগত দিশত নেতিবাচক প্ৰভাৱ পৰিব। সেয়া যিকোনো জনগোষ্ঠীৰ আশংকাৰ মূল কাৰণ আছে, এয়া মিছা নহয়। কিন্তু শ্ৰম শক্তিৰ অভাৱ সেয়া সঁচা কথা। যেহেতু ততালিকে শ্ৰম শক্তি পূৰ কৰিব পৰা নাযায়, শ্ৰম শক্তিৰ অবিহনে এখন সমাজ অচল হৈ যাব পাৰে। সেইকাৰণে এই শ্ৰমিকসকল যদি উজনি অসম নাযায়, উজনি অসমৰ অহা আঘোণমহীয়া পথাৰত পকা ধান এনেই নষ্ট হৈ যাব, সেয়াও সঁচা কথা। কিন্তু সেই পৰিস্থিতি নিশ্চিতকৈ নাযায়, ইয়াৰ শ্ৰমিকসকল যাব। উজনি অসমৰ মানুহে শ্ৰমিকসকল লৈ যায়হি, তেওঁলোকক নিজৰ নিজৰ জেগালৈ লৈ যায়, তাত তেওঁলোকে কামত খটুৱায়। কিন্তু আশ্ৰাফুল হুছেইনে যি শ্ৰম শক্তিক লৈ প্ৰত্যাহ্বান জনাইছে সেইটো মন কৰিবলগীয়া। অৰ্থাৎ খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহৰ মাজত শ্ৰম শক্তিৰ অভাৱ ঘটিছে, সেইটো আমি উপলব্ধি কৰিব লাগিব। শ্ৰম শক্তিৰ অভাৱ অবিহনে আন জনগোষ্ঠীৰ শ্ৰম শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিবই, তাৰ কোনো বিকল্প নাই। অৰ্থাৎ আজি AIUDFৰ এগৰাকী বিধায়কে এইদৰে প্ৰত্যাহ্বান জনাব পৰা শক্তি আছে, সেই শক্তিক বাস্তৱতাক উপলব্ধি কৰিব লাগিব। কাৰণ উজনি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত যদি শ্ৰম শক্তিৰ গঢ় লৈ নুঠে, তেতিয়াহ'লে অভিবাসী মুছলমানৰ ফালৰ পৰা এনে প্ৰত্যাহ্বান ৰাজহুৱাভাৱে দিব পৰা পৰিস্থিতি এটা সৃষ্টি হ'ল। তাক কেৱল আবেগেৰে জুখি চালে নহ'ব। এয়া শ্ৰম শক্তিৰ প্ৰসংগত সমান্তৰালভাৱে উজনি অসমত অভিবাসী বংগীয় মূলৰ মুছলমান শ্ৰমিকক লৈ যি আশংকা হৈছে, সেই আশংকাৰ সম্পূৰ্ণ ভিত্তি আছে। মানৱ সমাজৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া, কৰ্মৰ সন্ধানত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বিভিন্ন অঞ্চললৈ যায়। তাত গৈ তেওঁলোকৰ 100জন যদি যায়, তাৰে অন্ততঃ 5জনেও সেই অঞ্চলতে থাকি আহে। উজনি অসমৰ বিভিন্ন অঞ্চল যোৱা প্ৰায় 1 দশক আমি সাংবাদিকতাৰ কামত ঘূৰি দেখিছোঁ যে উজনি অসমত লাহে লাহে অভিবাসী মুছলমানৰ গাঁও পৰ্যন্ত গঢ় লৈ উঠিছে। লখিমপুৰ জিলাৰ নাওবৈচা লালুকৰ কথা বাদেই দিয়ক, দক্ষিণ পাৰৰ গোলাঘাটৰ পৰা তিনিচুকীয়ালৈ এনেকুৱা কিছু অঞ্চল, প্ৰতিখন জিলাতে ঠায়ে ঠায়ে সৰু সৰু গাঁও গঢ় লৈ উঠিছে নামনি অসমৰ অভিবাসী মুছলমানক লৈ। নামনি অসমৰ অভিবাসী মুছলমানসকলে তাত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। যেতিয়া এটা অঞ্চলত নামনি অসমৰ অভিবাসী মুছলমানৰ 10 ঘৰ মানুহ থাকিবলৈ লয়, তাৰ লগে লগে সমান্তৰালভাৱে পাৰ্শ্বৱৰ্তী খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত সেই আশংকাৰ ভাৱ আহে যে মধ্য আৰু নামনি অসমত যি পৰিস্থিতিৰ উদ্ভৱ হ'ল, ঐতিহাসিক পৰিঘটনাৰ মাজেৰে ধুবুৰীৰ পৰা নগাঁও মৰিগাঁওলৈকে অহা পৰিস্থিতি,
এৰে পুনৰাবৃত্তি ঘটিব নেকি আহিবলগীয়া কেইটামান দশকত উজনি অসমৰ এই জিলাকেইখনত সেই আশংকাৰ ভিত্তিক কিন্তু নুই কৰিব পৰা নাযায় কাৰণ কোনো জনগোষ্ঠীয়ে পৰিকল্পিতভাৱে আগ্ৰাসন নকৰে আগ্ৰাসনো এক প্ৰকাৰ সমাজ বিজ্ঞানৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে এনেদৰে এখন সমাজ আগবাঢ়ে আৰু স্বাভাৱিক প্ৰক্ৰিয়াৰে আগবঢ়া এই বংগীয় মূলৰ মুছলমান শ্ৰম শক্তি তাত বিভিন্ন ঠাইত থাকিবলৈ লোৱাৰ ফলত তেওঁলোকৰ গাঁও অঞ্চল গঢ়লৈ উঠিব আৰু তাৰ ফলত এক বৃহৎ জনসংখ্যা হ'ব আৰু জনসংখ্যাৰ দিশত প্ৰভাৱ পৰিব জনগাঁথনিৰ পৰিৱৰ্তন আনিব সেই আশংকাই উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মনত খিলঞ্জীয়া জনগোষ্ঠী খেদি ফুৰিছে আৰু তাৰে বহিঃপ্ৰকাশ ঘটিছে অসমৰ এই জাতীয় সংগঠনসমূহৰ এই ভূমিকাক জাতীয় সংগঠনসমূহে তেওঁলোকৰ ভৱিষ্যত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যত আশংকা কৰিয়ে দাবী কৰিছে সেই কথাও কিন্তু বংগীয় মূলৰ মুছলমান সমাজে উপলব্ধি কৰিব লাগিব তেওঁলোকৰ দায়িত্বশীল সমাজৰ আশাৰী লোকসকলে উপলব্ধি কৰিব লাগিব ৰাজনীতি কৰা লোকসকলে উপলব্ধি কৰিব লাগিব কাৰণ যিদৰে আজি উজনি অসমৰ সংগঠনসমূহে আশংকা কৰিছে সেই আশংকা কেৱল সংগঠনৰ নেতাকেইজনৰ নহয় সেই আশংকা উজনি অসমৰ সকলো খিলঞ্জীয়া লোকৰ আশংকাক উপলব্ধি কৰিব পাৰিব লাগিব বংগীয় মূলৰ সমাজখনে অৰ্থাৎ শ্ৰম শক্তিক লৈ আপত্তি নাথাকিব পাৰে কিন্তু শ্ৰম শক্তিৰ জৰিয়তে এক প্ৰকাৰ সমাজত সামাজিক গাঁথনিৰ পৰিৱৰ্তন হ'ব পাৰে সেইটো লৈহে উজনি অসমৰ সমাজ শংকিত হৈ আছে সেই কথা উপলব্ধি নকৰি প্ৰসংগটো কেৱল বংগীয় মূলৰ মুছলমান বনাম অসমীয়া সেই তেনেদৰে ল'লে নিশ্চিতকৈ সমাজ জীৱনত এক বিভাজন আহিব সমাজ জীৱনত বিভাজন কাৰো কাম্য নহয় কিন্তু নিজৰ অস্তিত্বৰ সুৰক্ষাৰ বাবে প্ৰশ্ন উত্থাপন কৰাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে তাৰ কোনো যুক্তি নাই আৰু আমি উজনি অসমৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নামনি আৰু মধ্য অসমৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণভাৱে বেলেগ উত্তৰ অসমতো ছবিখন উজনি অসমৰ দক্ষিণ পাৰৰ দৰে একে আছে সেইকাৰণে বিধায়ক আশ্ৰাফুল হুছেইনে যিদৰে কৈছে যে তামোল পাণ শৰাই দি মাতিলেহে তেওঁলোক যাব লাগিব সেই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কিন্তু সেই প্ৰত্যাহ্বানৰ লগতে বিধায়কগৰাকী তথা বংগীয় মূলৰ মুছলমান সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে এটো উপলব্ধি কৰা উচিত যিকোনো জাতি জনগোষ্ঠীয়ে নিজৰ ভৱিষ্যতক লৈ শংকিত হোৱাৰ কাৰণ থাকিব পাৰে শংকিত হোৱাৰ কাৰণটো ভালদৰে উপলব্ধি কৰিব লাগিব তাৰ মাজেদি সমাজত সংঘাত নহয় সম্প্ৰীতিৰ মাজেৰে ইয়াক কেনেদৰে আগবঢ়াই নিব পৰা যায় সেই দিশটো চাব লাগিব কেৱল ৰাজনৈতিক দৃষ্টিভংগীৰে যদি সমগ্ৰ বিষয়টো চাই তেতিয়াহ'লে অসমত বিভাজনৰ ৰাজনীতি চলাৰ বাহিৰে একো নহ'ব বৃহত্তৰ অসমীয়া সমাজত বৈধ ভাৰতীয় নাগৰিকৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ বৈধ ভাৰতীয় নাগৰিকৰ মাজত কোনো পাৰ্থক্য থাকিব নোৱাৰে সেয়া আইনগত কথা সংবিধানসন্মত কথা কিন্তু তৎসত্ত্বেও থলুৱা খিলঞ্জীয়া জনগোষ্ঠী আৰু অভিবাসী সমাজৰ মাজত এটা স্বাভাৱিক ব্যৱধান আছে আৰু থলুৱাসকলৰ আশংকাক অভিবাসী সমাজেও উপলব্ধি কৰিব লাগিব সেই একেদৰে অভিবাসী মুছলমান সমাজৰ শ্ৰম শক্তিৰ প্ৰয়োজনীয়তাৰ কথাও খিলঞ্জীয়া জনগোষ্ঠীয়ে উপলব্ধি কৰিব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যে যদি অভিবাসী সমাজৰ এই প্ৰব্ৰজন বন্ধ কৰিব লাগে নিজৰ ৰাজ্যৰ মাজতে হোৱা প্ৰব্ৰজন বন্ধ কৰিব লাগে তেতিয়াহ'লে উজনি অসমত থলুৱা জনগোষ্ঠীসমূহৰ মাজত কৰ্মদক্ষতাৰ বিকাশ ঘটাই থলুৱা শ্ৰম শক্তি গঢ়ি তোলাৰ বিকল্প নাই কিন্তু দুৰ্ভাগ্যৰ কথা উজনি অসমৰ গৰিষ্ঠ সংখ্যক জিলাতে এতিয়া সেই বাতাবৰণ সেই সামাজিক প্ৰেক্ষাপট নাই শ্ৰম শক্তিহীন এক জাতি অঞ্চল হিচাপে পৰিচিত হৈছে সেই শ্ৰম শক্তিহীন অঞ্চলত শ্ৰমিক বাহিনী লাগিবই শ্ৰমিক বাহিনী গ'লে এনেদৰে আকৌ বসতি আৰম্ভ হ'বই সেই কথাও খিলঞ্জীয়া জনগোষ্ঠীয়ে উপলব্ধি কৰিব লাগে মুঠৰ ওপৰত আশ্ৰাফুল হুছেইনে কোৱা মন্তব্যই এটা কথা প্ৰমাণ কৰিছে যে শ্ৰম শক্তিৰ প্ৰয়োজনীয়তা শ্ৰম শক্তিক লৈ প্ৰত্যাহ্বান জনাব পৰা শক্তি আনহাতে উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ শংকা আতংক আৰু ভৱিষ্যতৰ অস্তিত্বৰ চিন্তা এই সকলোবোৰৰ মাজত সামঞ্জস্য কৰি সকলো আগবাঢ়ি যাব লাগিব কিন্তু কোনো পক্ষই যাতে বিভাজনৰ ৰাজনীতি নকৰে AIUDF ফকে ধৰি আন শাসনাধিষ্ঠিত পক্ষ বা আন সামাজিক সংগঠন সকলোৱে দায়িত্বশীল ভূমিকা লৈ বৃহত্তৰ অসমীয়া সমাজত ক্ষতি নকৰাকৈ অসমৰ প্ৰতিখন জিলাতে প্ৰয়োজনীয় শ্ৰম শক্তি থকাকৈ সামাজিক বিশৃংখলা সৃষ্টি নকৰাকৈ সমাজ জীৱনক আগবঢ়াই নিব লাগিব সেয়া অসমৰ সমাজ জীৱনত আগভাগ লোৱা সকলোৰে দায়িত্ব
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।